নমস্কাৰ, আশা কৰোঁ আপুনি ভালে আছে। যদি আপুনি এজন ইঞ্চুৰেঞ্চ এডভাইজাৰ বা CSE VLE তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা প্ৰকৃত প্ৰশ্নৰ উত্তৰ দিম। ইঞ্চুৰেঞ্চ বিশেষকৈ মটৰ আৰু হেল্থ ইঞ্চুৰেঞ্চত একচুৱেল ইনকাম ক'ত বেছি আছে তাৰ বিষয়ে আমি ডিছকাশ্যন কৰিম। বেছিভাগ এডভাইজাৰে এইটো ভাবে যে মটৰ ইঞ্চুৰেঞ্চ চেল কৰিবৰ কাৰণে সহজ আৰু হেল্থ ইঞ্চুৰেঞ্চ চেল কৰিবৰ কাৰণে জটিল। কিন্তু উপাৰ্জনৰ ফালৰ পৰা যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ মাজত কিছুমান পাৰ্থক্য দেখা পোৱা যায়। যদি আপুনি দ্ৰুত উপাৰ্জনৰ কথা ভাবিছে বা দৈনিক নগদ ধনৰ কথা যদি ভাবিছে, ডেইলি ইনকামৰ কথা যদি ভাবিছে, তেতিয়াহ'লে আপুনি মটৰ ইঞ্চুৰেঞ্চ কৰিব পাৰে। কাৰণ বাইক হওক বা গাড়ী হওক বা যিকোনো অন্য কোনোবা মটৰ পলিচি হওক, এই বিক্ৰী কৰাটো সহজ হয়। কাৰণ উইদাউট মটৰ ইঞ্চুৰেঞ্চ যিকোনো এখন গাড়ী ৰাস্তাত চলিব নোৱাৰে। তো সেইকাৰণে এজন গ্ৰাহকে ইয়াৰ ডিমাণ্ডটো অলৰেডি বুজি পায়। ইয়াক আমি 4টা ডিফাৰেণ্ট কেটেগৰীত ডিভাইড কৰিছোঁ। নাম্বাৰ 1 টু হুইলাৰ, নাম্বাৰ 2 প্ৰাইভেট কাৰ, নাম্বাৰ 3 কমাৰ্চিয়েল ভেহিকল, নাম্বাৰ 3 ট্ৰেক্টৰ, JCB বা ইলেক্ট্ৰিক ভেহিকলছ। তো আপোনালোকে মটৰ ইঞ্চুৰেঞ্চ বহুতখিনি ক্ষেত্ৰত মই এইটো বস্তু দেখা পাওঁ যে কেৱল বাইক আৰু গাড়ীৰ মাজতে আপোনালোক সীমাবদ্ধ হৈ থাকে। কিন্তু তাৰ উপৰিও যদি আপোনালোকে নিজৰ বিজনেছটো শ্বিফটিং কৰিব বিচাৰিছে তেতিয়াহ'লে কমাৰ্চিয়েল ভেহিকল, ট্ৰেক্টৰ, JCB, ইলেক্ট্ৰিক ভেহিকল বা PCV পেচেঞ্জাৰ কেৰিং ভেহিকল তাৰলৈও আপোনালোকে শ্বিফটিং কৰিব পাৰে। কাৰণ একচুৱেল যোনটো ইনকাম হয় সেই কমাৰ্চিয়েল ভেহিকল আৰু পেচেঞ্জাৰ ভেহিকল সেই তাতহে লুকাই থাকে। কমাৰ্চিয়েল ভেহিকললৈ যেতিয়া আপুনি শ্বিফটিং কৰিব আপোনাৰ বিজনেছটো, একচুৱেল ইনকামৰ মজাটো আপুনি তাতহে পাব। এইকাৰণে বিকজ কমাৰ্চিয়েল ভেহিকলৰ প্ৰিমিয়ামটো বেছি হয় আৰু সেইকাৰণে আপোনাৰ যোনটো ইনচেণ্টিভ আহে বা পে আউট আহে সেইটো বেছি হয়। ইয়াৰ পিছতে আমি আলোচনা কৰিম হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে। হেল্থ ইঞ্চুৰেঞ্চ যিহেতু এটা আৱেগিক সামগ্ৰী হয়, মই এইকাৰণে আৱেগিক বুলি কৈছোঁ কাৰণ হেল্থ ইঞ্চুৰেঞ্চটো কি হয়, সদায় এজন নিজৰ বিশ্বাসী কোনোবা এজনৰ পৰাহে লোৱা হয়। হেল্থ ইঞ্চুৰেঞ্চ আননেচেচাৰীকৈ কোনো নলয়, এজন বিশ্বাসী এডভাইজাৰৰ পৰাহে যিকোনো এজন ব্যক্তিয়ে হেল্থ ইঞ্চুৰেঞ্চটো ল'ব বিচাৰে। এইকাৰণে ল'ব বিচাৰে কাৰণ কাইলৈ পৰিলে যদি ইমাৰ্জেঞ্চি কিবা হয় তেতিয়াহ'লে মই তেওঁৰ পৰা সহায় পাম। গতিকে আপুনি যেতিয়া মাৰ্কেটত বিশ্বাসটো আনিব পাৰিব তেতিয়াহে আপুনি হেল্থ ইঞ্চুৰেঞ্চলৈ আপোনাৰ বিজনেছটো শ্বিফটিং কৰিব পাৰিব। আৰু এই বিশ্বাসটো যেতিয়া আহিব তেতিয়া এই বিশ্বাসটো আপোনাৰ লাহে লাহে ৰিনুৱেল ইনকামটো লাহে লাহে ফিক্সড ইনকামলৈ আপোনাৰ কনভাৰ্ট হ'ব। সেইকাৰণে আমাৰ ইণ্ডাষ্ট্ৰিটোত এটা কথা কোৱা হয় যে মটৰে ভাত দিয়ে আৰু হেল্থে ঘৰ সাজি দিয়ে। তাৰ মানে হৈছে এইটোৱে যে আপুনি যদি দৈনন্দিন খৰচ উলিয়াব বিচাৰে তেতিয়াহ'লে আপুনি মটৰ ইঞ্চুৰেঞ্চৰ কথা ভাবিব পাৰে। আৰু আপোনাক যদি লং টাৰ্মৰ কাৰণে বেনিফিট লাগে বা লং টাৰ্মৰ কাৰণে যদি আপুনি ইনকাম কৰিব বিচাৰে তেতিয়া কিন্তু আপুনি হেল্থ ইঞ্চুৰেঞ্চত আহিব লাগিব। মই আপোনালোকক এটা স্মাৰ্ট এডভাইজাৰ ষ্ট্ৰেটেজিও দিওঁ। তো যিকোনো এজন স্মাৰ্ট এডভাইজাৰে প্ৰথমতে মটৰ ইঞ্চুৰেঞ্চৰ পৰা মাৰ্কেটত এণ্ট্ৰি কৰিব লাগে। তাৰপিছত লাহে লাহে তেওঁ যেতিয়া ট্ৰাষ্ট বিল্ড হয়, মানুহে তেওঁ যেতিয়া বিশ্বাস কৰিব লয়, তেতিয়া তেওঁ ক্ৰছ চেলিং টেকনিক ইউজ কৰি পেলাই হেল্থ ইঞ্চুৰেঞ্চটো বিক্ৰী কৰিবৰ কাৰণে আৰম্ভ কৰিব লাগে। দুইটা যেতিয়া চাইমেলটেনিয়াছলি আৰম্ভ হৈ যাব ব্যৱসায়, তেতিয়া আপোনাৰ যোনটো ৰিনুৱেল বেছ যেতিয়া বাঢ়ি যাব, যেতিয়া আপোনাৰ ওচৰত গ্ৰাহকৰ সংখ্যা বাঢ়ি যাব, তেতিয়া আপোনাৰ ব্যৱসায়টো অট'মেটিকেলি ডাঙৰ হৈ যাব। মই এতিয়া যোনটো আপোনালোকক কম্বৰ কথা ক'লোঁ যে মটৰ ইঞ্চুৰেঞ্চ কি হয়, নগদ ধন, কমাৰ্চিয়েল কি হয়, প্ৰফিটৰ কাৰণে, আৰু হেল্থ ইঞ্চুৰেঞ্চ কি হয়, আপোনাৰ ফিউচাৰ এছেট হয়, মানে ৰিনুৱেল এছেট হয়। বাইক বা গাড়ীয়ে আপোনাক নগদ ধন দিব, কমাৰ্চিয়েল গাড়ীয়ে আপোনাক একচুৱেল মান্থলি যোনটো এটা হিউজ ভলিউমত আপোনাক ইনকাম দিব, আৰু হেল্থ ইঞ্চুৰেঞ্চে আপোনাক জীৱনজোৰা এটা ইনকাম দিব পাৰে। আৰু এই কম্বিনেশ্যনটো যদি আপুনি কৰিব পাৰে, এই কম্বটো যদি আপুনি কেনেবাকৈ এবাৰ মাৰ্কেটত বনাই ল'ব পাৰে, তেতিয়াহ'লে আপুনি লং টাৰ্ম মটৰ ইঞ্চুৰেঞ্চত বা হেল্থ ইঞ্চুৰেঞ্চত আপুনি ছাষ্টেইনেবল হ'ব পাৰিব। মই এইকণতে আপোনালোকক এটা বিশেষ সতৰ্কবাণী দিব বিচাৰিছোঁ। আপোনালোকে কেতিয়াও যিকোনো এটা ব্যৱসায়, বিশেষকৈ মটৰ আৰু হেল্থ ইঞ্চুৰেঞ্চ, যিকোনো এটাৰ ওপৰত আপোনালোকে নিৰ্ভৰ কৰি নাথাকিব। যদি আপুনি কেৱল মটৰ ইঞ্চুৰেঞ্চৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে আপোনাক কম্পিটিশ্যনে খুব ভাগৰুৱা কৰি পেলাব ভৱিষ্যতে। আৰু যদি আপোনাৰ
আপুনি কেৱল হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেতিয়াহ'লে ইয়াৰ যোনটো গ্ৰ'থ হয় এইটো বহুত লাহে লাহে হয় সেইকাৰণে দুইটাৰ মাজত বেলেঞ্চ কৰি ৰখাটো এইটো আপোনাৰ দায়িত্ব হয় আৰু আপুনি সদায় সেই বেলেঞ্চটো মেইনটেইন কৰিহে চলিব ফাইনেল কনক্লুজনটো যদি মই আপোনালোকক দিওঁ তেতিয়াহ'লে ইয়াৰ উত্তৰটো একেবাৰে সহজ হয় মটৰৰ জৰিয়তে আপুনি কেছ ফ্ল' বা দৈনিক নগদ ধনৰ কথা আপুনি চিন্তা কৰিব পাৰে আৰু হেল্থৰ জৰিয়তে আপুনি লং টাৰ্ম বেনিফিটৰ কথা ভাবিব পাৰে আৰু দুইটাকে আপুনি একেলগে লৈ আপোনাৰ বিজনেছটো ছাষ্টেইনেবল আপুনি বনাব পাৰে ধন্যবাদ